বন্যহস্তীৰ আক্ৰমণত নিহতলৈ চৰকাৰে আগবঢ়াব ক্ষতিপূৰণ। ৰাজ্য চৰকাৰৰ 6 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা। চৰকাৰৰ ঘোষণাৰ পাছতে হাতীৰ আক্ৰমণত নিহতৰ পৰিয়ালে দাবী তুলিছে। ক্ষতিপূৰণৰ ধন নহয়, হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ দাবী তুলিছে ৰাইজে। নগাঁও জিলাৰ কঠিয়াতলী, কামপুৰ, কচুৱাত বৃদ্ধি পাইছে হাতীৰ উপদ্ৰৱ। বন্যহস্তীৰ বাবে ক্ষতিৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ বাসিন্দা। প্ৰতি বছৰে কেইবাজনো লোকৰ মৃত্যু হয় হাতীৰ আক্ৰমণত। আৰু এই হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধান বিচাৰিছে ৰাইজে। যেহেতু বন্যহস্তীৰ আক্ৰমণত নিহত সকললৈ চৰকাৰে ক্ষতিপূৰণ আগবঢ়াব। ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 6 লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হ'ব। চৰকাৰৰ ঘোষণাৰ পাছতে কিন্তু হাতীৰ আক্ৰমণত নিহতৰ পৰিয়ালে দাবী তুলিছে ক্ষতিপূৰণ নহয়, হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ দাবী তুলিছে। নগাঁও জিলাৰ কঠিয়াতলী, কামপুৰ, কচুৱাত যথেষ্ট বৃদ্ধি পাইছে হাতীৰ উপদ্ৰৱ। বন্যহস্তীৰ বাবে ক্ষতিৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ বাসিন্দা। প্ৰতি বছৰে কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগা হয় হাতীৰ আক্ৰমণত। ৰাতিপুৱা প্ৰায় আপোনাৰ 6টামান বজাত তেওঁ ওলাই যায় মৰ্ণিং ৱাকৰ কাৰণে। যাওঁতে এইখিনিৰ পৰা প্ৰায় 150 গজমান হ'ব আৰু তেনেকুৱাতে হাতীয়ে তেওঁক আক্ৰমণ কৰে আৰু তেওঁ মৃত্যু হয়। তেওঁৰ লগতে আৰু এজনী আছিল, তেওঁ বাচিলে যেনিবা। কিন্তু আমাৰ চৰকাৰী যিটো সুবিধা মানে দিয়ে, 3 দিনাখনে আমাক 4 লাখ টকা এটা দিলে। তাৰপিছতে চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি ধেৰ যুঁজিলোঁ, কিন্তু তেনেকুৱা এটা সুবিধা নাই বুলি কৈ দিলে। 6 লাখ টকাটো বাৰু টকাটো আমি তেতিয়াও কৈছিলোঁ 6 লাখ, তেতিয়া 10 লাখ বুলিও শুনিছিলোঁ। 6 লাখেই হওক বা 6 লাখৰ ক্ষেত্ৰত এতিয়া যদি তেনেকুৱা পায় আমি ভালেই পাওঁ। কিন্তু তাতোতকৈ চৰকাৰ আমি অনুৰোধ এটাহে কৰোঁ। মই তেতিয়াও আমাৰ MLA শশীকান্ত দাস আহোঁতে কৈছিলোঁ যে সেই টকাটো দিয়াতকৈ কমচে কম প্ৰটেকশ্যন এটা থাকক। আমাৰ ইয়াত যিহেতু আহিয়ে থাকে, এতিয়ালৈকে এই এমাহৰ ভিতৰত 4-5 বাৰ আহিলেই। তেনে ক্ষেত্ৰত অলপ প্ৰটেকশ্যন এটা দিলে আমাৰ মানুহখিনি ভাল হ'ব। সেই ক্ষেত্ৰত দিব লাগে। আজি আমাৰ এইবাৰতে আমাৰ পৰা প্ৰায় অকণমান দূৰ, 1 কিলোমিটাৰো নহয়। প্ৰথমে মই অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানুহ আৰু হাতীৰ সংঘাতত মানুহ যদি মৃত্যু হয় 72 ঘণ্টাৰ ভিতৰত চৰকাৰে যি টকা 6 লাখ টকা আদায় দিম বুলি কৈছে, সেইটো কাৰণে চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই চৰকাৰক এইটো ৰিকুৱেষ্ট কৰিছোঁ, হাতী মানুহৰ সংঘাতত বহু মানুহৰ মৃত্যু হৈছে, সেইখিনি মানুহেও যাতে টকাটো পায়, টকাটো দিয়ে, তাৰ কাৰণে মই চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ। আৰু বহুত মানুহৰ খেতি বাতি আদি বিনষ্ট হৈছে, সেইখিনিকো চৰকাৰে চকু কাণ দিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। মানুহ মৃত্যু হৈছে, মানুহে 1 টকাও পোৱা নাই। বিগত চৰকাৰত কোনো মন্ত্ৰীয়ে এই বিষয়টোত চকু দিয়া নাই, পইচাও দিয়া নাই। তেওঁ চকু দিছে, তেওঁক ধন্যবাদ।